মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অথবা CMAA 2.0 যিসকল ব্যক্তিয়ে আবেদন কৰিছিল সেইসকলৰ সিলেকশন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈ গৈছে। কোন ডিস্ট্ৰিক্টৰ কিমান পাৰ্সেন্ট মানুহে বা কিমানজনে এই টকাটো লাভ কৰিব, যি 7 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত টকা প্ৰদান কৰিব প্ৰথম কিস্তিৰ 1 লাখ টকা, এই সিলেকশন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকক ফোন কল যোগে অথবা আপোনালোকক মেছেজৰ যোগে কিন্তু জনোৱা হ'ব যে আপুনি এই আঁচনিৰ বাবে যোগ্য হৈছে নে নাই। আৰু যোগ্য হোৱাৰ পিছত যদি আপুনি সিলেকশন হয় তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে সেই ডকুমেন্টছ লৈ নিৰ্দিষ্ট এখন ঠাই দিয়া হ'ব, ঠিকনা দিয়া হ'ব। আপুনি সেইখন ঠিকনাত গৈ আপোনাৰ যিখন চেক সেইখন চেক সংগ্ৰহ কৰিব লাগিব বা গ্ৰহণ কৰিব লাগিব। এতিয়া চাওক, ইতিমধ্যে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট এটা ওলাইছে, যেটো মই আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম আৰু পিছত মই আপোনালোকক দেখুৱাইছো। যদি আপোনাৰ নামটো সিলেক্ট হৈছে বা আপোনাৰ মেছেজ আহিছে বা কল আহিছে আপুনি সিলেক্ট হোৱা বুলি, তেনে ক্ষেত্ৰত আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিবলৈ। যেনে তেনেকল ফাৰ্স্ট অফ অল আপোনালোকক মই দেখুৱাইছো ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টটো মই আপোনালোকক এতিয়া দেখুৱাই আছো। এতিয়া আপোনালোকে দেখিব লৈছে ডিস্ট্ৰিক্টসমূহৰ নাম, যেনেকৈ ইয়াতে আছে বাক্সা ডিস্ট্ৰিক্ট। বাক্সা ডিস্ট্ৰিক্টত এতিয়ালৈকে টোটেল কল আছে 15, অৰ্থাৎ 15টা কল ইতিমধ্যে বাক্সা ডিস্ট্ৰিক্টত আহিছে। ইয়াৰ লগতে কিন্তু মেছেজও আহিব পাৰে। এইখিনিতে মই আপোনালোকক আৰু এটা বিষয়বস্তু উল্লেখ কৰি দিব বিচাৰো। যদি আপোনালোকৰ ফোন অহা নাই বা মেছেজ এতিয়ালৈকে অহা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়টো মই আপোনালোকক অলপ পিছতে জনাম। প্ৰথমতে মই আপোনালোকক দেখুৱাইছো কোনটো ডিস্ট্ৰিক্টত কিমান কল বা ফোন এতিয়ালৈকে আহিছে। ওকে, তাৰ পিছত মই আপোনালোকক জনাম যদি আপোনালোকৰ ফোন বা কল অহা নাই আপুনি কি কৰিব। ওকে, তো ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণকৈ চাব। তো বেৰকল প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বাক্সা ডিস্ট্ৰিক্টত ইতিমধ্যে টোটেল কল আহিছে 15টা, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তাৰ পিছত আহিল 2 নম্বৰত বৰপেটা ডিস্ট্ৰিক্ট। এতিয়া বৰপেটা ডিস্ট্ৰিক্টত টোটেল কল আহিছে 22, অৰ্থাৎ 22টা। ঠিক তেনেকৈ বিশ্বনাথতে কিন্তু আহিছে 29, অৰ্থাৎ 29টা কল ইতিমধ্যে আহিছে, অৰ্থাৎ 29 জনক সিলেক্ট কৰা হৈছে। এতিয়া এইখিনিতে আৰু এটা কথা মোৰ মনত পৰিলে, সেয়া হ'ল যে আপুনি ভাবি নলব যে জাস্ট 29 জনকে সিলেক্ট কৰিছে এটা ডিস্ট্ৰিক্টত, নহয় আৰু মানুহক সিলেক্ট কৰিছে আৰু সেই লিষ্টটো কিন্তু ইতিমধ্যে ওলাই পৰিছে, কিন্তু অনলাইনত বা তেনেকুৱা কোনো ধৰণৰ পাবলিশ কৰা নাই। কোনে পাব, জাস্ট যিসকলে পাব সেইসকলক মেছেজৰ জৰিয়তে বা ফোনৰ জৰিয়তে জনাই দিয়া হ'ব। এনেকা পাবলিশ বা অনলাইন যোগে কোনো ধৰণৰ তালিকা প্ৰকাশ কৰা হোৱা নাই। তাৰ পিছত আহি গ'ল বঙাইগাঁৱত এতিয়ালৈকে 13 মানে সিলেক্ট কৰা হৈছে বা ফোন কল আহিছে। কাছাৰ ডিস্ট্ৰিক্টত এতিয়ালৈকে 31 ফোন কল আহিছে। চৰাইদেউ ডিস্ট্ৰিক্টত ইতিমধ্যে 24 ফোন কল আহিছে। ঠিক তেনেকৈ আপোনালোকে দৰং ডিস্ট্ৰিক্টলৈ দেখিবলৈ পাইছে 16 ফোন কল আহিলে। ধুবুৰীত আহিলে আপোনাৰ 25, ডিব্ৰুগড়ত আহিলে 25, ডিমা হাছাও 1, এনেকৈ লিষ্ট এখন ওলাইছে। মই আৰু এইসমূহ পঢ়ি শুনাব বিচাৰে। সো আপুনি যদি এইখন লিষ্ট চেক কৰিব বিচাৰে মোৰ হোৱাটছআপ চেনেলত দি ৰাখিছো, আপোনালোকে তাতে গৈ চাব পাৰিব আৰু হোৱাটছআপ চেনেলৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকৰ সুবিধাৰ্থে দি ৰাখিম। এতিয়া মূল কথাটো হ'ল, ধৰি লওক আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিলে, আবেদন কৰাৰ পিছত সিলেক্ট হ'লে, এতিয়া আপুনি সিলেক্ট হোৱাৰ পিছত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়টো জনাই দি আছো। ইয়াৰ পিছত ধৰি লওক আপোনালোকৰ এতিয়ালৈকে ফোন বা মেছেজ একো অহা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেয়াও কিন্তু আপোনালোকক জনাম। এতিয়া চাওক, যেতিয়া নেকি আপোনালোকক সিলেকশন হ'ব বা আপোনালোকৰ সিলেকশন মেছেজটো আহিব, ঠিক এনেকুৱা ধৰণৰ আহি যাব। ঠিক আছে, তো প্ৰথমতে ইয়াতে কংগ্ৰেচুলেশ্যন বা আপোনালোকক শুভেচ্ছা জনোৱা হ'ব। তাৰপিছত ইয়াতে কৈছে এই দ্বাৰা জনোৱা যায় যে আপুনি দাখিল কৰা আবেদনখন পৰ্যালোচনা কৰি চৰকাৰী নিয়ম অনুসৰি আপোনাক মুখ্যমন্ত্ৰী অসম অভিযান 2.0 অথবা CMAA 2.0 আঁচনিৰ অন্তৰ্গত সহায় লাভ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এতিয়া তাৰপিছত কিন্তু অনুগ্ৰহ কৰি তলত উল্লেখিত নথিপত্ৰসমূহলৈ নিৰ্দিষ্ট তাৰিখত সংশ্লিষ্ট কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। এতিয়া চাওক, এই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনালোকক ঠিক এনেকুৱাকৈ জনা হ'ব। অৰ্থাৎ আপুনি যেতিয়া নেকি সিলেকশন হ'ব আপোনালোকৰ এনেকুৱাকৈ ফোন আহিব অথবা আপোনালোকক মেছেজৰ জৰিয়তে জনাই দিয়া হ'ব আৰু আপোনালোকক এখন নিৰ্দিষ্ট ঠাইৰ ঠিকনা দিয়া হ'ব, যিখন ঠাইত আপোনালোকে আপোনালোকৰ যিসমূহ নেকি নথিপত্ৰ সেই নথিপত্ৰসমূহ লগত লৈ যাব লাগিব। ওকে, এতিয়া আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকক জনাই দি আছো। এতিয়া চাওক, প্ৰয়োজনীয় নথিসমূহ ইয়াতে উল্লেখ কৰিছে। প্ৰথমতে কৈছে আধাৰ কাৰ্ড। ঠিক আছে, তো আধাৰ কাৰ্ড, তাৰপিছত 2 নম্বৰত আছে পেন কাৰ্ড, বেংক পাছবুক, এইসমূহ আপোনাৰ বেসিক, অৰ্থাৎ আপোনাৰ এই ডকুমেন্টছ কেইটা লাগিবই। তাৰপিছত পাছপোৰ্ট সাইজৰ ফটো, আবেদন
নম্বৰ অৰ্থাৎ আপোনালোকে যেতিয়া নেকি আবেদন কৰিছিল সেই সময়ত কিন্তু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এটা পাইছিল আপোনালোকে এতিয়াও আপোনালোকৰ ৱেবছাইটৰ পৰা সেই এপ্লিকেশ্যন নাম্বাৰটো ডাউনলোডিং কৰিব পাৰিব সেইটো মই দেখুৱাই আছোঁ ইয়াৰ লগতে আপোনালোকৰ যেটো নেকি প্ৰজেক্ট ৰিপৰ্টখনো কিন্তু প্ৰয়োজন হ'ব ওকে তো আপোনালোকে এপ্লিকেশ্যন প্লাছ আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট প্ৰয়োজন হ'ব তো এতিয়া আপুনি সেই এপ্লিকেশ্যন নাম্বাৰটো কেনেকৈ পাব হেয়া মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো পোৱাৰ বাবে আপোনালোকে এই যেটো ৱেবছাইট আছে CMAA 2.0 এই ৱেবছাইটলৈ আহিব লাগিব অহাৰ পিছত আপোনালোকে জাস্ট লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰাৰ পিছত এটা আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু OTPৰ জৰিয়তে বা আপোনালোকে পাছৱৰ্ডৰ জৰিয়তে কি কৰিব লাগিব লগইন কৰিব লাগিব এতিয়া মই লগইন অপচনত ক্লিক কৰি দিলো লগইন অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত তেনেকৈ লগইন হৈ যাব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে বিষয়বস্তুসমূহ চাব পাৰিব এতিয়া চাওক আপোনালোকে দেখিব আছে ওয়েলকাম আপোনাৰ নাম আহি যাব এতিয়া আপোনালোকে যেটো এপ্লিকেশ্যন নাম্বাৰ সেই নাম্বাৰটো কোনটো আপোনালোকে এই যেটো দেখিব আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে এই নাম্বাৰটো হল আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ এইখন নাম্বাৰ কিন্তু প্ৰয়োজন হৈ পৰিব তো আপোনালোকে বিচাৰিলে এই যেটো অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো কিন্তু এনেকৈ আহি যাব আপুনি বিচাৰিলে ফৰ্মখন ইয়াৰ পৰা ডাউনলোডিং কৰিও ল'ব পাৰিব ওকে আপোনালোকে ডাউনলোডিং কৰি ল'ব পাৰিব আপোনালোকৰ যেটো নেকি এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে লৈ ল'ব আৰু স্ক্ৰল ডাউন হৈ আহিলে আপোনালোকে এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰটো পাই যাব আপোনালোকে ইয়াৰ পৰা এই ডিটেইলছসমূহ চাব পাৰিব এণ্ড আপোনালোকে এই যেটো অপচন আছে এই অপচনত ক্লিক কৰি আপোনাৰ যে সিলেকশন হ'ব সিলেকশন হোৱাৰ পিছত কিন্তু ইয়াতে অপচনত শো কৰিব যে আপুনি কোড সিলেকশন হৈছে আৰু কোড আপোনালোকে ডকুমেন্টসমূহ লগত লৈ যাব লাগিব তো এনেকৈ আপোনালোকে অতি সহজতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকে কোড যাব লাগিব সেই বিষয়ে জানিব পাৰিব এতিয়া চাওক বহুত সংখ্যক এনেকুৱা মানুহ আছে যিসকলৰ এতিয়ালৈকে সিলেকশন হোৱা নাই বা এতিয়ালৈকে ফোন কল বা মেসেজ অহা নাই সেইসকলে কি কৰিব তো বহুতেই কমেন্ট কৰি আছে যে আমাৰ এতিয়ালৈকে মেসেজ অহা নাই আমি কি কৰিম তো প্ৰথমতে আপুনি কমেন্টত জনাই দিয়ক যে আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিও চাই আছে মই আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেতিয়া নেকি ফোন কল অহা আৰম্ভ হ'ব মই আপোনালোকক নিশ্চয় ভিডিওসমূহৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম এতিয়া চাওক ফ্ৰেণ্ডসকল এই যে ফোন বা মেসেজ আহিব এইসমূহ কিন্তু একদম অসমৰ গোটেই কেইটা ডিস্ট্ৰিক্টত একেলগে নাহে তাৰ কাৰণটো হ'ল যে আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু ঘোষণা কৰিছে যে কি কৰিব তেখেতসকলে কেইবাটা সমষ্টি মিলাই এখন ইভেন্ট পাতিব আৰু সেই ধৰিলে পাঁচটা সমষ্টি মিলাই এটা ইভেন্ট পাতিলে এই পাঁচটা সমষ্টিত এটা ডেটত বা একে সময়তে কি কৰা হ'ব মেসেজসমূহ প্ৰদান কৰা হ'ব বা ফোন কলৰ জৰিয়তে জনাই দিয়া হ'ব যে অমক দিনে বা অৰ্থাৎ এটো ডেটত আপোনালোকৰ ইভেন্ট আছে আৰু আপোনালোকে সেই ইভেন্টত উপস্থিত থাকিব লাগিব এইখিনি ডকুমেন্টছ লৈ আহিব আৰু আপোনালোকে ইভেন্টত উপস্থিত থাকি আপোনাৰ যিখন চেক সেইখন চেক গ্ৰহণ কৰিব এনেকৈ আপোনালোকক মেসেজৰ যোগে বা আপোনালোকক ফোন কলৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব ওকে তো এটা চাওক কিছু সংখ্যক ডিস্ট্ৰিক্ট অৰ্থাৎ 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে এই সুবিধাটো অৰ্থাৎ চেক প্ৰদান প্ৰক্ৰিয়া চলি থাকিব এটা হয়তো আপোনালোকৰ ডিস্ট্ৰিক্টত পিছতো দিব পাৰে বা আগত দিব পাৰে এনেকুৱা হ'ব পাৰে যে কিছুমান ডিস্ট্ৰিক্টত 6 তাৰিখত বা 5 তাৰিখত ফোন কল আহিলে তেখেতসকলৰ আগত আহিলে কিছুমান ডিস্ট্ৰিক্ট অৰ্থাৎ ধৰি লওক আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আছে বা সমষ্টি আছে হেতুত পিছত ইভেন্ট হ'ব সেই ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ডিস্ট্ৰিক্টত বা আপোনালোকৰ সমষ্টিত কিছুদিন পিছত ফোন কল বা মেসেজ আহিলে এক সপ্তাহ পিছত এনেকৈ হ'ব পাৰে তো এতিয়া চাওক কোনটো ডিস্ট্ৰিক্টত কেতিয়া কেনেকৈ টকা পাব এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল সেই বিষয়টো মই অন্যটা ভিডিওত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে কোনটো ডিস্ট্ৰিক্টত কিমান ডেটত আপোনালোকে টকাটো পাব আৰু এটা লিষ্ট কিন্তু চৰকাৰৰ তৰফৰ পৰা ওলাই দিব সেই লিষ্টটো মই আপোনালোকক দেখুৱাবলৈ বা জনাবলৈ চেষ্টা কৰিম তো আগতীয়াকৈ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকা ইম্পৰ্টেন্ট ভিডিওসমূহ পাবলৈ